অসম সৌৰভ বঁটাৰ বাবে আমি যিখিনি ব্যক্তিৰ নাম নিৰ্বাচন কৰিছোঁ তেওঁলোকৰ নাম মই ক'ব খুজিছোঁ। প্ৰথম আমি অসম সৌৰভ বঁটাৰ বাবে TCS টাটা কনচালটেন্সি ছাৰ্ভিচৰ প্ৰাক্তন চেয়াৰমেন ডক্টৰ S. ৰামদুৰাইক মনোনীত কৰিছোঁ। এখেতক মনোনীত কৰাৰ মূল উদ্দেশ্যটো হ'ল যে অসমত ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি স্থাপন কৰাত তেখেতে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু 6 বছৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজিৰ তেখেত অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিলে। ডক্টৰ S. ৰামদুৰাই হি ইজ দ্য ফাউণ্ডিং চেয়াৰমেন অফ TCS টাটা কনচালটেন্সি ছাৰ্ভিচ আৰু আমাৰ গুৱাহাটীৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজিৰ তেওঁ অধ্যক্ষৰ দায়িত্ব পালন কৰিছিলে 6 বছৰ ধৰি আৰু নীৰৱে কাম কৰিছিলে। আজি ইমান ডাঙৰ ইনষ্টিটিউট এখন হ'ল, তেওঁৰ বহুত কণ্ট্ৰিবিউশ্যন আছে আৰু কেতিয়াও সংবাদ মাধ্যমৰ সন্মুখত নহাকৈ তেওঁ নীৰৱে অসমত অহা যোৱা 6 বছৰ ধৰি কৰি আছিলে। গতিকে তেখেতক আমি এই সন্মান প্ৰদান কৰিছোঁ। যোৱা বছৰ অসমৰ পৰা 2 গৰাকী বিজ্ঞানীয়ে ভাটনাগৰ বঁটা পাবলৈ সক্ষম হৈছিল। ডক্টৰ বাপী পাল আৰু ডক্টৰ পূৰবী শইকীয়া, এই 2 গৰাকীয়ে ভাটনাগৰ বঁটা প্ৰাপ্ত। এই 2 গৰাকীকে আমি অসম সৌৰভ বঁটাৰ বাবে আমি মনোনীত কৰিছোঁ। আমাৰ অসমৰ প্ৰখ্যাত সংগীত শিল্পী দীপেন বৰুৱা ডাঙৰীয়াক কেবিনেটে অসম সৌৰভ বঁটাৰ বাবে মনোনীত কৰিছে। ইয়াৰ লগতে অসমৰ ভ্ৰাম্যমান নাট্য মঞ্চৰ এগৰাকী উজ্জ্বল নাম শ্ৰী হেমন্ত দত্তকো এইবাৰ ৰাজ্য চৰকাৰে অসম সৌৰভ বঁটাৰ বাবে মনোনীত কৰিছে। ইয়াৰ উপৰিও আমাৰ ভাৰতৰ মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা শ্ৰীমতী উমা চেত্ৰীকো এই বছৰৰ অসম সৌৰভ বঁটাৰ বাবে মনোনীত কৰা হৈছে।